14 তাৰিখে আপোনাৰ গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী এখন ট্ৰাক সামগ্ৰী ভৰ্তি এখন ট্ৰাক তেওঁলোকে পঠিয়াই বুলি আমি জানিবলৈ পাৰোঁ ব্যৱসায়ীসকলে। সেই গাড়ীখন ৰাস্তাতে হাইজেকিং হোৱা খবৰ আমি পাওঁ। হাইজেকিং হোৱাৰ পাছতে শিৱসাগৰত গাড়ীখন খালী কৰি ৰাস্তাৰ কিনাৰতে থৈ যায় আৰু যিখিনি সামগ্ৰী গাড়ীখনত আপোনাৰ সোমাই আছিলে বৃহৎ পৰিমাণৰ লাখ লাখ টকাৰ টিংপাত আছিলে, আপোনাৰ গাখীৰৰ পেকেট আছিলে, তাৰপাছত আপোনাৰ ত্ৰিপাল আছিলে, টোটেলি আপোনাৰ মানে 60 লাখ টকা বস্তু আছিলে, 80 লাখ টকা বস্তু আছিলে বুলি আমি জানিব পাৰোঁ। আৰু সেই বস্তুখিনিৰ মাজতে যিমানখিনি আপোনাৰ 550খন টিং তাৰ পৰা গাড়ীখনৰ পৰা নাইকিয়া হয়, সেই গোটেই টিংখিনি আমগুৰি অঞ্চলৰ হালৰ টিঙতে কিছুমান এজেণ্টৰ জৰিয়তে বস্তুখিনি তেওঁলোকে ইয়াত কিনা বেচা কৰে। আমি খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে 3জন ব্যক্তিক টিং কিনা বেচা কৰাৰ ক্ষেত্ৰত হালদিং থানালৈ কৰায়ত্ব কৰে। তাৰপিছতে তেওঁলোকৰ মাজত কি বুজাবুজি হয় ৰাতিৰ ভিতৰত আমি নাজানো। 2জন ব্যক্তিক ঘৰলৈ পঠিয়াই, এজন ব্যক্তিক তেওঁলোকে থানাত জেললৈ প্ৰেৰণ কৰি পঠিয়ায়। আৰু আমি জানিব পৰা মতে এই বিষয়টোৰ লগত হালদিঙৰ আৰু কেইজনমান ব্যক্তি জড়িত হৈ আছে, যাক এতিয়ালৈকে হালদিং থানা আৰক্ষীয়ে এতিয়ালৈকে মতাও নাই, তেওঁলোকক খবৰ কৰা নাই। আমি তেওঁলোকক বাৰম্বাৰ কৈ থকাৰ পাছতো তেওঁলোকৰ একো সোধপোছ কৰা নাই। আৰু তেওঁলোকে যোনখিনি বাহন ব্যৱহাৰ কৰিছিলে, লেবাৰ ব্যৱহাৰ কৰিছিলে, আমি গোটেইখিনিকে থানালৈ আনি তেওঁলোকেও আৰক্ষীৰ ওচৰত গোটেই কথাখিনি সৰু গাড়ীলে কাৰ পৰা কি কৰিলোঁ, আমি কেনেকৈ বস্তুখিনি আনিলোঁ, তাৰপাছতো বৰ্তমানলৈকে হালদিং থানাৰ একো আমি বৃহৎ ভূমিকা পালন কৰা আমি দেখিবলৈ পোৱা নাই। ফলত আই আহোম ছাত্ৰ সন্থাই আমি এই দাবী জনাইছোঁ যে এই বিষয়টোত আপোনাৰ নৱাজ হুছেইন, মমতাজ মেহতাজ খান আৰু ভাস্কৰ চেতিয়া বুলি 3জন ব্যক্তি জড়িত হৈ আছিলে, যোনকেইজন ব্যক্তি থানালৈ মতা হৈছিলে। কিন্তু ইয়াৰ আঁৰত আৰু 2জন ব্যক্তি আছিলে, যাক বৰ্তমানলৈকে হালদিং থানালৈ মাতিব নোৱাৰিলে। ফলত আই আহোম ছাত্ৰই আমি এই দাবী জনাইছোঁ যে এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দুখীয়ে শাস্তি পাব লাগে। হয়, ভাস্কৰ চেতিয়া বোলাজনক জেললৈ প্ৰেৰণ কৰা হৈছে, বাকী 2জনক ঘৰলৈ পঠিয়াই দিয়া হয়। কিহৰ কাৰণে পঠিয়াই দিলে, তেওঁলোকৰ মাজত কি বুজাবুজি হ'ল আমি গম নাপাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।